জালুকবাৰীৰ টিছৰ বাথৰুমত গোপন কেমেৰা কোনে লগাইছিল? জালুকবাৰী আৰক্ষীৰ জালত পৰিল কেমেৰা সংস্থাপনকাৰী। এহাল প্ৰেমিক প্ৰেমিকাই সংঘটিত কৰিছিল এই নিকৃষ্ট কাণ্ড। জালুকবাৰীস্থিত টাটা সামাজিক বিজ্ঞান শিক্ষানুষ্ঠানৰ বাথৰুমত গোপন কেমেৰা সংযোগৰ ঘটনাত জালত পৰিল মূল অভিযুক্ত। আৰক্ষীৰ জালত পৰাৰ ভয়ত গুৱাহাটীৰ পৰা শিৱসাগৰলৈ পলায়ন কৰোঁতেই কলিয়াবৰ আৰক্ষীৰ সহযোগত মৃদু পৱন বৰাক গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে। 25 ফেব্ৰুৱাৰীত বাথৰুমত উদ্ধাৰ হৈছিল গোপন কেমেৰা। এগৰাকী মহিলাই পোহৰলৈ আনিছিল সমগ্ৰ ঘটনা। ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ আৰম্ভণিতে আৰক্ষীৰ সন্দেহ উপজিছিল মৃদু পৱনৰ প্ৰেয়সীৰ ওপৰত। পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত ওলাই পৰিছিল উৰহি গছৰ ওৰ। এগৰাকী তাৰে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ তাতে সেই হোষ্টেলতে থকা এগৰাকী মহিলা আৰু তাই এজনী শিক্ষাৰ্থী। তেওঁ গোটেই ঘটনাটোৰ সৈতে জড়িত আৰু তেওঁৰ লগত তেওঁৰ এজন প্ৰেমিক বা তেওঁৰ বয়ফ্ৰেণ্ড এই ঘটনাটোৰ লগত জড়িত আমি প্ৰমাণ পালোঁ আৰু প্ৰমাণ পাই আমি দুইজনকে আজি এৰেষ্ট কৰিছোঁ। যিগৰাকী একিউজ আছে সেই একিউজগৰাকীৰ বয়ফ্ৰেণ্ডে যোৰহাটত এছেম্বল কৰিছিলে আৰু যোৰহাটত এছেম্বল কৰি তেওঁ যেতিয়া এই একিউজ মহিলাগৰাকী যেতিয়া যোৰহাটলৈ যায় তেওঁৰ প্ৰেমিকে তেওঁৰ এই ডিভাইচটো তেওঁক হেণ্ড অভাৰ কৰে আৰু হেণ্ড অভাৰ কৰাৰ পাছত তেওঁ আহি এই ডিভাইচটো ইয়াত লগাই থৈছিলে। ছাত্ৰীগৰাকীয়ে জেৰাত স্বীকাৰ কৰিলে সমস্ত কাহিনী। মৃদু পৱনৰ কথা মতে প্ৰেমিকাই লগাইছিল গোপন কেমেৰা। গোপন কেমেৰাটো এছেম্বল কৰিছিল যোৰহাটত। ছাত্ৰীগৰাকীৰ লগত থকা এগৰাকী মহিলাই ৱাইফাইত সংযোগ কৰিছিল ডিভাইচ। দেখিছোঁ যে এই ডিভাইচটোৰ লগত এটা মাইক্ৰ' প্ৰচেছৰ জড়িত হৈ আছিল আৰু এই মাইক্ৰ' প্ৰচেছৰটো অন হয় এই মহিলাগৰাকী যিগৰাকী একিউজ মহিলা আছে তেওঁৰ ৱাইফাইৰ জৰিয়তে। তেওঁ ৱাইফাইটো অন কৰিলে সেইটো অট'মেটিক কানেক্টেড হৈ যায়। গতিকে এই গোটেই বস্তুটো আমি কাৰিকৰী দিশটো সম্পূৰ্ণ চাৰিজাৰি চোৱাৰ পাছত এই গোটেই কথাখিনি প্ৰতীয়মান হৈছে আৰু এতিয়া আমি তেওঁলোকক যথেষ্ট পৰিমাণে সাক্ষী প্ৰমাণ পোৱাৰ পাছত তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। বি ফাৰ্ম উত্তীৰ্ণ মৃদু পৱন বৰাই পূৰ্বেও প্ৰেয়সীৰ সৈতে মিলি কৰিছিল এনে কাম। আৰক্ষীয়ে উদ্ধাৰ কৰা ডিভাইচটোত আছিল বহু ছাত্ৰীৰ ভিডিঅ' আৰু ফটো। প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ডিভাইচৰ পৰা যিবিলাক ভিডিঅ' বা যিখিনি বস্তু তাৰ পৰা ট্ৰান্সমিট হৈছে সেইবিলাক কোনো বেলেগ ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্ৰচাৰ হৈ যোৱা নাই আৰু সেই বিষয়ে আমি এটা জোৰ তদন্ত চলাই আছোঁ আৰু ইয়াত আমি তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বা ছাত্ৰীসকলৰ যিখিনি তেওঁলোকৰ যিখিনি গোপনীয়তা আছে সেইখিনি আমি সম্পূৰ্ণ ৰক্ষা কৰি আমি এই অনুসন্ধান চলাইছোঁ। আৰক্ষীৰ জালত পৰা দুই প্ৰেমিক প্ৰেমিকাক আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে। আন কোনো লোকো প্ৰেমিক যুগলৰ লগত জড়িত আছে নেকি তাক লৈও চলাইছে জেৰা। বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।